ৰাফালে বিমান ক্ৰয়ৰ নামত প্ৰকৃততে কোনে সংঘটিত কৰিছিল কেলেংকাৰী। সোমবাৰে এই প্ৰসংগই পুনৰবাৰ দখল কৰিছে সংবাদ শিৰোনাম। প্ৰধানকৈ কংগ্ৰেছ দলে ৰাফালে বিমান ক্ৰয়ৰ নামত বিজেপিয়ে দুৰ্নীতি কৰা বুলি কৰি অহা অভিযোগৰ বিপৰীতে এইবাৰ বিপৰীত অভিযোগ বিজেপিৰ। গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই এই সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে আনিছে এলানি গুৰুতৰ অভিযোগ। সম্বিত পাত্ৰৰ মতে ফ্ৰান্সৰ মিডিয়া পাৰ্ট নামৰ সংবাদপত্ৰৰ প্ৰতিবেদনত ধৰা পৰিছে কংগ্ৰেছৰ মিথ্যাচাৰ। দৰাচলতে 2007 পৰা 2012 চনত কংগ্ৰেছৰ আমোলত সংঘটিত হৈছিল দুৰ্নীতি। ৰাফালে বিমান ক্ৰয়ক লৈ স্বাক্ষৰিত হৈছিল এক গোপন চুক্তি। বহু কোটি টকাৰ কমিশনৰ অংকৰে স্বাক্ষৰিত হৈছিল এই বুজাবুজিৰ চুক্তি। एग्रीमेंट फॉर कमीशन, कांग्रेस के कालखंड में एग्रीमेंट फॉर परचेस तो हमने देखा नहीं, नेगोशिएशन को कंक्लूड होते हुए देखा नहीं, मगर वेल यस देयर वाज अ एग्रीमेंट ऑन कमीशन। ইমানেই নহয়, এজন মধ্যভোগী দালালৰ হতুৱাই ৰাফালে তৈয়াৰ কৰা কোম্পানী ডোছো এভিয়েশ্যনক 36খন বিমান ক্ৰয়ৰ নামত কমিশনৰ আগধন হিচাপে পৰিশোধ কৰা হৈছিল প্ৰায় 65 কোটি টকা। CBI আৰু EDৰ হাততো এই তথ্য থকাৰ কথা প্ৰকাশ ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান মিডিয়া পাৰ্টৰ। 65 करोड़ रुपीस ये कमीशन के रूप में पे किया गया दसो एविएशन द्वारा, और ये आर्टिकल लिखती है सीक्रेट कमीशन के माध्यम से एक मिडलमैन को दिया गया है 36 राफेल एयरक्राफ्ट के लिए। বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই দালালজনৰ নাম সুসেন গুপ্তা বুলি উল্লেখ কৰি কয় যে এই একেজন দালালেই আগস্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰীৰো মূল অভিযুক্ত। এয়া কোনো কাকতলীয়া সংযোগ নহয়, ই আচলতে বৃহৎ এক কেলেংকাৰী সংঘটিত হোৱাৰ কথাহে ইংগিত দিয়া বুলি দাবী কৰি সমগ্ৰ বিষয় সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰা উত্তৰ বিচাৰে সম্বিত পাত্ৰই। 2007 और 2012 के बीच में ये जो घोटाला होता है, ये जो कमीशन खोरी होती है, जिसका मिडलमैन, जिसका दलाल सुसेन गुप्ता होता है, ये सुसेन गुप्ता कोई नया खिलाड़ी नहीं है, ये एक पुराना खिलाड़ी है। जो VVIP चॉपर गेट स्कैम था, जिसको ऑगुस्टा वेस्टलैंड के नाम से जाना जाता था, वो सुसेन गुप्ता उसका भी किंगपिन था, उसका भी कमीशन एजेंट था, उसका भी दलाल। स्वाभाविक रूप से ये एक बहुत बड़ा घोटाला हुआ और कालखंड UPA की सरकार की रही है, कांग्रेस की सरकार की रही है। दिल्ली से राहुल गांधी जवाब दें। ইপিনে বিজেপিৰ এই অভিযোগ পোনছাতে নাকচ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। বৰং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে এই চুক্তিৰ পৰা দুৰ্নীতি বিৰোধী ধাৰা আঁতৰাই আৰু একে প্ৰযুক্তিৰ বিমান অধিক দামত ক্ৰয় কৰি দুৰ্নীতি সংঘটিত কৰা বুলি দাবী পৱন খেৰাৰ। Who removed the no corruption clause? Prime Minister himself. Who bought an aircraft for 1670 crore? The same aircraft with the same technology we were buying for 526 crore. Who did the deal without a tender? Who recovered these documents in Sushen Gupta's premises? The ED under this government. What do those documents say? Those documents expose corruption in this government. উল্লেখযোগ্য যে পুনতে 126খন ৰাফালে বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ ডোছো এভিয়েশ্যনৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰে। সুদীৰ্ঘ 7 বছৰ ধৰি বুজাবুজিৰ অন্তত স্বাক্ষৰিত চুক্তিক 2014 চনত বাতিল কৰি নতুনকৈ চুক্তি কৰিছিল বিজেপি চৰকাৰে। সেই তেতিয়াৰে পৰা এই বিমান ক্ৰয় চুক্তিক লৈ দেশত অব্যাহত আছে বিতৰ্ক। নেশ্যনেল ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।